সৃষ্টিকৰ্তাই যিমান দিন ল'ৰা-ছোৱালীকে ৰাখে সেই হিচাপে বয়সটো পায় জন্ম মৃত্যু বিবাহ এইটো তেওঁৰ বাহিৰে আনন্দ নাজানে। আমি যে এতিয়া আজি ৯৫ বছৰ ধৰি দিছোঁ এই আমাৰ মতে হ'ল নহয়, সৃষ্টিকৰ্তাৰ মতে আমাৰ কৰ্ম, আমাৰ ৰাইজৰ প্ৰতি সেৱা, নিজৰ বিশ্বাস আৰু ভগৱন্তৰ অদৃশ্য শক্তিৰ বল সকলোখিনি গোট খাই পেলাই মানুহৰ আয়ুসটো বঢ়াই তোলা হয়। প্ৰভু ভগৱন্তই কিবা কামৰ কাৰণে হয়তো আমাক দীঘলীয়া সুদীৰ্ঘ ৯৬ বছৰ ৯৪ বছৰ ৯৫ বছৰত ভৰি দিছে দিয়াইছে। কালি মই আমাৰ গুণমুগ্ধ ৰাইজৰ মোৰ এসময়ৰ সহপাঠী হেমচন্দ্ৰ গোস্বামী আজি আছে, মোৰ ছাত্ৰ জীৱকান্ত বৰা, ইয়াৰ প্ৰিন্সিপাল হৈ অসমৰ গৌৰৱ, শিক্ষা জগতৰ অসমৰ কাউন্সিল পৰিষদ এজনৰ সদস্য হৈ নেতৃত্ব আমাৰ হেমগোসাঁই কীৰ্তি সাহিত্যিক হিচাপে খেলুৱৈ হিচাপে নাম ৰস কৰিছে। মোৰ একে গাঁও সভাৰে MLA আফাজুদ্দিন আহমেদৰ বৰপুত্ৰ আতাউৰ ৰহমান, এতিয়া মোৰ এই উৎসৱত জন্মদিন আহি পেলাই আতাউৰ ৰহমান ইয়াত উপস্থিত আছে। সেয়েহে গতিকে জাতি ধৰ্ম বৰ্ণ সম্প্ৰদায় নিৰ্বিশেষে দল মত নিৰ্বিশেষে সকলো আহি পেলাই মোক মৰমতি ৰাখি আশীৰ্বাদ দিছে। এইটো ব্যক্তিগত নহয়, এইটো সাৰ্বজনীন। অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী আৰু আমাৰ বিহপুৰীয়া বিধানসভা সমষ্টিৰ পৰা 4বাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা, অসম বিধানসভাত প্ৰটেম স্পীকাৰৰ দায়িত্ব পালন কৰা, অসমৰ ৰাজনীতিৰ এক বটবৃক্ষস্বৰূপ মোৰ বৰদেউতা শ্ৰদ্ধেয় প্ৰেম বৰা ডাঙৰীয়াৰ আজি ৯৫তম জন্মদিৱস। আৰু বৰদেউতাৰ প্ৰতিটো জন্মদিন আমাৰ বিহপুৰীয়া সমষ্টিৰ ৰাইজৰ কাৰণে বা লখিমপুৰবাসীৰ কাৰণে এটা উৎসৱৰ দৰে। আজি আমাৰ খুৰা বৰ নামঘৰৰ ৰাইজে তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি শৰাই আগবঢ়াইছে। আৰু বৰদেউতাৰ সকলো গুণমুগ্ধ। বৰদেউতা আমাৰ চবৰে অভিভাৱক, চবকে ধমকি দিব পাৰে, চবকে মুকলিমূৰীয়া সমালোচনা কৰিব পাৰে। আৰু অসমৰ ৰাজনীতিত ইমান দীঘলীয়া সময় এটা ভূমিকা যোনে পালন কৰিছিলে, অসমৰ শিক্ষা জগতত যিজনৰ এক উল্লেখনীয় ভূমিকা আছে শিক্ষামন্ত্ৰী হিচাপে, তেখেত আমাৰ অঞ্চলটোৰ গৌৰৱ। আৰু তেখেতৰ যিটো স্বাস্থ্য, আজি কেইদিনমানৰ পৰা বৰদেউতা বৰমা ঢুকোৱাৰ পাছত অকণমান এলেহুৱা হৈছে, কিন্তু বৰদেউতাৰ যিটো আজি ৬ মাহৰ আগত খুৰা হাই ছেকেণ্ডেৰীত, খুৰা নহয় আপোনাৰ খেৰাজঘাট হাই ছেকেণ্ডেৰীত বৰদেউতাৰ যিটো বক্তব্য প্ৰায় এঘণ্টাজোৰা, সেনেকুৱা বক্তব্য অসমৰ মানুহে, বিহপুৰীয়া মানুহৰ যিটো সৌভাগ্য, সেইটো অসমৰ মানুহৰ ইমান সৌভাগ্য হোৱা নাই। আৰু অসম বিধানসভাটো বৰদেউতা যেতিয়া থিয় হৈছিলে, পিন ড্ৰপ চাইলেঞ্চ হৈছিলে। ৰামায়ণ, মহাভাৰত, গীতা, পুৰাণ, কীৰ্তন, দশম, এয়া অসম বিধানসভাত বৰদেউতাৰ অনুপস্থিতিয়ে সেই চৰ্চাটো নাইকিয়া কৰি দিলে। বিধানসভাৰ গৰিমা বৃদ্ধি পাইছিলে বৰদেউতাৰ উপস্থিতিত। আৰু সেইকাৰণে মই বৰদেউতাক প্ৰতিটো জন্মদিনতে আহিছোঁ, বৰমা ঢুকাওঁতে আহিছোঁ। আৰু মোৰ কপালৰ মূৰতো বৰদেউতাৰ আশীৰ্বাদ আছে। আৰু আমি একেলগে বৰদেউতাই মই 3বাৰ ইলেকশ্যনো খেলিছোঁ। খেলোঁতেও বৰদেউতাই মোক যিখিনি সমালোচনা কৰে, সেইখিনি মহাভাৰত আৰু ৰামায়ণৰ উদ্ধৃতি। মানে গোটেই বক্তৃতাবিলাকত এটা আধ্যাত্মিক আৰু এটা মহাকাব্যিক ৰস আছিলে। কিন্তু তেনেকুৱা ৰাজনীতিক নতুন প্ৰজন্মই চাগিলে ওচৰৰ পৰা দেখা নাই। মই এই সময়ত বেছি কথা নকওঁ। আমি সকলোৱে বিচাৰিছোঁ বৰদেউতাই শতায়ু গৌৰৱক আৰু আমাৰ কাৰণে প্ৰেৰণা হৈ থাকক, আমাৰ কাৰণে বটবৃক্ষ হৈ থাকক।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।